হেল্ল' এভৰিৱান, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলোৱে ভালে আছে আৰু ভালে থাকক। এটা নতুন ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। আমি এতিয়া আহি পালোঁ খানাপাৰা ভেটেৰিনেৰী ফিল্ডত। তো মই আপোনালোক সকলোকে কৈ দিওঁ যে ইয়াতে অসমী চৰচ মেলা 2024 আৰু 25 হৈ আছে। প্ৰায় ডিচেম্বৰৰ 15 তাৰিখলৈকে চলিব আৰু আমি সেই আমাৰ বগীমতীক ইয়াতে থৈ দিলোঁ। থৈ পেলাই ধুনীয়াকৈ ভিতৰলৈ সোমাই যাওঁ আৰু আপোনালোক সকলোখিনি মই দেখুৱাম। যদি আপোনালোকেও যদি আহিব বিচাৰে আহিব পাৰে। আমাৰ সেই ওচৰতে আৰু খানাপাৰা কিমাননো দূৰ। তো আমি ভিতৰলৈ সোমাই যাওঁ। সেইখন হৈছে ধুনীয়াকৈ গেট। কিন্তু আগতে সেই য'ত পাতিছিলে মেলাখন তাত অলপ জেগাটো সৰু আছিলে, মানে খানাপাৰা ফিল্ড আহি পাব নালাগে চমেল ফালৰ পৰা আহিলে। তো এইবাৰ পূৰা ফিল্ডতে পাতিছে বহুত ডাঙৰকৈ। তো মই ইয়াৰ ভিতৰলৈ সোমাই আহিছোঁ। সোমাই আহি পেলাই দেখিছোঁ যে পূৰা আধাখন ফিল্ডেই লৈ লৈছে তেওঁলোকে। এবাৰ বহুত ডাঙৰকৈ পাতিছে। আৰু চৰচ মেলা বুলি ক'লে গোটেই মানে হেণ্ডমেড বস্তু হয় আৰু পূৰা অল ইণ্ডিয়াৰ পৰা মানুহবোৰ আহে। তেওঁলোকৰ নিজৰ নিজৰ সামগ্ৰীবিলাক লৈ নিজৰ নিজৰ ষ্টেটৰ বস্তুখিনি লৈ পেলাই আহে আৰু সকলোখিনি বস্তু হেণ্ডমেড হয়। কাপোৰ কানি, বাঁহ বেতৰ, কাঠৰ যি লাগে আৰু আপোনালোকক গোটেই হেণ্ডমেড হয়। তো আপোনালোকেও যদি আহিব বিচাৰে তো আহক, আহি পেলাই চাওক, কাপোৰ কানি লওক আৰু বেছি দামো নহয়, ধুনীয়াকৈ ল'ব পাৰিব। এয়া চাওক কিমান ধুনীয়া। বহি চাবা নেকি? বহি চোৱা, বহি যাবা চাবা দেই। কাঠ আৰু লোহাৰে দি বনাইছে। ঐ মোৰ বেবীত ঝুলি আছে এয়া। বজালি, বৰপেটা, চিৰা। চ' গাইছ, এয়া হৈছে আমাৰ শিৱ বাবাৰ লগত যে গৰুটো থাকে নন্দী, তাৰ সেই ঘণ্টিকেইডাল আৰু দৰ্জাৰ মুখত ওলোমাই থ'বলৈ কিমান ধুনীয়া চাওক। আৰু একেবাৰে সোণালী কালাৰৰ। আৰু ওপৰ ফালে আছে সেয়া গাড়ীৰ চাবি, দৰ্জাৰ চাবিত মানে সেই কি ৰিং বুলি কয় যে, সেইবিলাক কিমান ধুনীয়া ধুনীয়া মৰম লগা আছে। তো আপোনালোকে আহিলে ল'ব পাৰিব ধুনীয়াকৈ আপোনাৰ পচন্দৰ মতে চাই পেলাই। এয়া চাওক কিমান ধুনীয়া ধুনীয়া আছে। আৰু এইফালে মহাৰাষ্ট্ৰৰ পৰা আহিছে কাণফুলি লেডিছৰ, মানে লেডিছৰ বুলি ক'লে আৰু জানেই আৰু চবতে পাবই আৰু লেডিছৰে বেছি পাব। সেয়া চাওক কিমান ধুনীয়া ধুনীয়া কাণফুলি। তো আমাৰ এই দেখা পালেতো পগলাই হৈ যাব চাগে। তো আৰু চব মানে বস্তুবিলাক বনোৱা হাতেদি, মেচিনৰ প্ৰয়োগ বেছি নহয়। আৰু আমাৰ বা এজনীকো লগ কৰিবলৈ আছে, আমাৰ কাৰ্বি আংলৰ পৰা আহিছে। আৰু কাৰ্বি আংলৰ বস্তুখিনিও মই আপোনালোকক দেখুৱাই দিম ধুনীয়াকৈ। কি আমাৰ তেওঁলোকে নিজে নিজে হাতেদি বনোৱা, পাচি, ডলা, খৰাহী সেনেকুৱা বহুত বস্তু আৰু চব হাতেদিয়ে বনোৱা হয়। আৰু এইবিলাক উত্তৰাখণ্ডৰ পৰা আহিছে, মানে মই কৈছোঁ যে একদম পূৰা অল ইণ্ডিয়াৰ পৰা আহিছে। অকল কাপোৰ কানি বুলিয়ে নহয়, ফাৰ্নিচাৰ বুলিয়ে নহয়, আকৌ খোৱা বস্তুও আছে ইফালে। লাষ্টৰ ফালে আমি সেইফালেও যাম। খোৱা বস্তু বাহিৰৰ পৰা আহিছে মানুহবিলাক, আৰু আমাৰ অসমৰ ট্ৰেডিশ্যনেল খানাবিলাক কেনেকুৱা হয় সেইখিনি মই ধুনীয়াকৈ দেখুৱাই যাম আপোনাক। তো আপোনালোকে ভিডিঅ'টো শেষলৈ চালে গম পাব। আৰু নিশ্চয় আপোনালোকেও আহক, আহি পেলাই এনজয় কৰক। আমাৰ অসমীয়া মেলা হয়, খুব ডাঙৰকৈ পাতিছে এবাৰ। তো এয়া মই দেখুৱাই গৈছোঁ। একফালৰ পৰা কাছাৰৰ পৰা আহিছে এইবিলাক, কামৰূপৰ, আৰু সেয়া অসমৰ, আৰু সেয়া ত্ৰিপুৰাৰ পৰা আহিছে, আৰু এইটো তামিলনাডুৰ পৰা আহিছে। তো বহুত ধুনীয়া ধুনীয়া বস্তু হাতেদিয়ে বনোৱা হয় চব। এয়া চাওক কাণফুলিবিলাক ধুনীয়াকৈ ওলোমাই থৈছে, মানে নকওঁ আৰু। মই এইফালে আগলৈ যাওঁ, গোটেইখিনি দেখুৱাটো সম্ভৱ নহয় কাৰণ ভিডিঅ'টো বহুতেই দীঘল হৈ যাব।
তথাপি মই যিখিনি পাৰিছোঁ দেখুৱাইছোঁ আৰু এইখিনি হৈছে চৰচৰ মানে লগতো হয় তেওঁলোকে মাজতে ধুনীয়াকৈ বনাইছে এইটো চাওক আৰু ইফালে ক্লে চীনামাটি বুলি কয় যে চীনামাটিৰ বাচন বৰ্তন আৰু এখন ষ্টেজ আছে আমাৰ হেমন্ত মামা আহি পেলাই ভাষণ দিব চাগে আৰু ইফালে আগলৈ আছে ক্লে মাটিৰ বাচন বৰ্তন কাঁহ প্লেট মানে চীনামাটিৰ আৰু তো সেইখিনিও মই দেখুৱাম ধুনীয়াকৈ এয়া চাওক এইবিলাক চব ক্লে হয় আৰু মই ভাবিছিলোঁ কথা পাতোঁ বুলি অলপ মানুহ নাছিলে ক'তবা গৈছে ভাত খাব গৈছিলে নেকি লাঞ্চ টাইম হৈ আছিলে ন তো সেই আৰু চাওক কিমান ধুনীয়া কালাৰফুল চব চীনামাটিৰ হয় আৰু এইফালে ঘৰত সজোৱা বস্তু ঘৰত নি পেলাই সজাই থ'বলৈ পাৰিব এইবিলাক চব ধুনীয়াকৈ তেওঁলোকে বেলেগকৈ লৈছে কাৰণ এইবিলাক খুন্দা মুন্দা খালে ভাঙি যায় ন বহুত বস্তু আছে আৰু তেওঁলোকৰ ডাঙৰকৈ এখন দোকানকেইখনো বহুত ডাঙৰ তো সেইকাৰণে বেলেগকৈ ৰাখিছে চাওক কিমান ধুনীয়া কালাৰফুল বাচন বৰ্তনবিলাক এইবিলাক চাওক দেখিছে এইফালে আছে ফুড কোৰ্ট তো আমি সেইফালে যাম লাহেকৈ এয়া চাওক ইমান ধুনীয়া বাচন বৰ্তনবিলাক কি কাপোৰ হয় এইটো খাদী কটন না और ऐसा कुर्ती वही रेट दुपट्टा है 8.5 दुपट्टा लॉन्ग कुर्ता ऐसा लॉन्ग नहीं है लॉन्ग ऐसा वाला है ना 1350 13 खादी का है ना सब खादी कॉटन আৰাম লাগিব ন পিন্ধি ये हैंडलूम का है सर ओ बिकी है डेका लड़ा हकई निदिए ঐ তুমি বহি থাকাচোন সেইফালে আছে খোৱা ফুড কোৰ্ট সেইফালে ব'লা আগতে মামক বিচাৰি আনো ব'লা মৰিগাঁৱৰ পৰা আহিছে বাইদেউ তিৱা কাপোৰ আছে নেকি চব দিবহে ন অঁ আহিম আমাৰ মৰিগাঁৱৰ পৰা আহিছে ন এই ল'ৰাটো গুচিয়ে গ'ল বৌ এই তিৱা কাপোৰবিলাক আবা কোনখন লৈছা চাওঁ नहीं है इधर सेट है বেছি জোৰত ধৰিলা
ইমান জোৰত দিব নালাগে লাহেকৈ দিয়ে বেটাৰীয়ে নোহোৱা হৈ গৈছে মোৰ Darat. গাহৰি কোনটো খাবা পৰ্কটো এটা পৰ্কটো লগাই দিয়ক না গাহৰি এটা লগাই দিবা কোনটো খাবা এইটো নে এইটো এইটো নে এইটো এইটো অঁ এইটো দিয়ক এইটো হাৰ্ডি এটা দেখিছোঁ দেখোন হাৰ্ডি থকাটো নালাগে এইটোৱে দি দিয়ক Ini sih ya papa. Pork masih. এইটো বস্তুহে লোভ লাগে দেই প্ৰনটো এইটো ক্ৰাইব হয়তো এই তাতে দি Huru cohoy lo. Huru lo. wow Rồi nằm dưới môi trời đó. এইটো কি হ'ল আমি গাহৰি পুৰা এইটো কি হয় টেকেলি পিঠা টেকেলি পিঠা Itu malah dia বাইদেউ. এইটো আমাৰ আফাই বাইদেউ লগ পাই গ'লোঁ 10-12 বছৰ পাছত একেলগে পাই কি হয় Rongkang blok koordinator. Karbiang West Karbiang lo. ডাঙৰ চাকৰি কৰে বাইদেউ নহয় deh. বহুত ডাঙৰ চাকৰি আৰু Order dulu. Eti no? Kok pura? Khai na sao deh. Coba. কি বোলে নেপালী চেল ৰুটি দে খা টেষ্ট কৰ তুমি খাবা নেকি বা এইটো 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 চেল ৰুটি নাখাই বোলে সি ভাল লাগিছে না আৰু অলপ ডাঙৰ লাগিব নেকি হৈছে অলপ বহল লাগিব বহল
ডাঙৰ লাগিব নেকি এইবিলাক চেপা খাইছে যে ये डर करेगा बाद में ना जब थोड़ा दूर पैदल जाएगा तो चल के आ जाओ आप काम कर देना बेबी कर ये भी ले जाओ 12 साइज दे दो 12 साइज था कौन सा ओए कौन तू ले চ' গাইছ এয়া বাজনী বহুত বছৰ পাছত লগ পোৱাৰ কাৰণে সন্মান এটা দিলে আৰু আমিও ঘূৰিলোঁ ফুৰিলোঁ আৰু বাইদেউজনী ভিডিঅ' কৰিব দিলোঁ উল্টা কৰি পেলালে ভিডিঅ'টো তো ফাইনেলি আমাৰ ঘূৰা পোৱা খোৱা হৈ গ'ল তো আমি এতিয়া যাবলৈহে ওলাইছোঁ আৰু লাহে লাহে তো আপোনালোকেও আহক ধুনীয়াকৈ চাওক চৰচ মেলা তো আমি এতিয়া ওলাই দিছোঁ ধুনীয়াকৈ তামোল খালোঁ গাহৰি পোৰা খালোঁ টেকেলি পিঠা খালোঁ চেল ৰুটি খালোঁ তো সেনেকৈ আমি এতিয়া যাবলৈ ওলাইছোঁ আৰু বহুত বস্তু আছিলে দেখাবলৈ কিন্তু মই ভিডিঅ'টো দীঘল কৰা নাই তো আপোনালোকে নিশ্চয় আহি পেলাই চাওক আৰু নিজৰ পচন্দৰ হেল্ল' গাইছ আমি এতিয়া যাব ওলাইছোঁ চৰচ মেলা চালোঁ আমাৰ ঘৰত ফিল্ডলৈ আপোনালোকে আহিব বিচাৰে যদি আহিব পাৰে খুব ডাঙৰকৈ পাতিছে এবাৰ তো আমি এতিয়া খালোঁ গাহৰি পোৰা খালোঁ পিঠা খালোঁ বহুত কিবা কিবি খালোঁ আৰু এতিয়া যাব লাগিব এইয়া মাকে হেৰি বিচাৰি গৈছে মানে কথাটো হ'ল হেলমেট এটাহে আনিলোঁ অহা সময়ত অট'তে আহিলে আৰু পইচা ভৰাতকৈ আৰু ভাল